1962 জৱাহৰলাল নেহৰুৱে কি বুলি কৈছিল অসমখনক বিদায় দিছিল যেতিয়া চাইনা আক্ৰমণ কৰিছিল মাই হাৰ্ট গোজ আউট টু দা পিপল অফ আসাম পিপল অফ নৰ্থ ইষ্ট বুলি তেওঁলোকে বিদায় দিছিল মানে কংগ্ৰেছৰ যিখন মানচিত্ৰ সেই মানচিত্ৰখনত অসম আৰু উত্তৰ পূৰ্বাঞ্চল নাই ভাৰত জোড়ো যাত্ৰা সময়ত ৰাহুল গান্ধী কি কৰিছিল কাশ্মীৰ টু কন্যাকুমাৰী গুজৰাট টু ৱেষ্ট বেংগল বুলি কৈছে মানে ৱেষ্ট বেংগল ওলাৰ পৰা তেওঁলোকৰ অসম আৰু নৰ্থ ইষ্টখন তেওঁলোকে নাই কথাটো হ'ল যে অসমখনক ভাল নাপায় কংগ্ৰেছ দলে বা অসম সদায় বিদ্ৰোহী কামবিলাক কৰে কংগ্ৰেছ দলৰ যিটো আদৰ্শ কংগ্ৰেছ দলৰ যিটো হিডেন যিটো এজেণ্ডা তেওঁলোকৰ এজেণ্ডাটোৱে হ'ল যে অসমখনক বাংলাদেশৰ লগত এদিন সামিল কৰি অসমখনক ইছলামিক ৰাষ্ট্ৰ বনাব তাৰ কাৰণে তেওঁলোকে সেই হিডেন যিটো এজেণ্ডা সেই এজেণ্ডাটো লৈ তেওঁলোকে কাম কৰি আছে আৰু যোৱাকালি হেতু কৰিমগঞ্জত প্ৰতিফলন ঘটিলে যে কৰিমগঞ্জত কংগ্ৰেছৰ সভাত তেওঁলোকে বাংলাদেশৰ জাতীয় সংগীত গাইছে অসমৰ জাতীয় সংগীত কিয় নাগালে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত কিয় নাগালে বন্দে মাতৰম কিয় নাগালে অমুৰ আপোনাৰ দেশ কিয় নাগালে কাৰণ ইয়াৰ পৰা এটোৱে প্ৰতিফলিত হয় যে কংগ্ৰেছ দলে সদায় অসম আৰু অসম বিৰোধী কামবিলাকত লিপ্ত হয় অসমখনক কেনেকৈ ইছলামিক ৰাষ্ট্ৰ বনাব পৰা যায় তাৰ কাৰণে সদায় কংগ্ৰেছ দলে লিপ্ত হৈ আছে গতিকে কংগ্ৰেছ দলৰ এই যি কুচক্ৰান্ত এই কুচক্ৰান্তক কেতিয়াও অসম আৰু অসমীয়াই কেতিয়াও সফল হ'বলৈ নিদিয়ে সেইকাৰণে প্ৰত্যেকগৰাকী অসমীয়া মানুহক প্ৰত্যেকগৰাকী অসমক ভাল পোৱা ভাষা ভাষী ধৰ্মাৱলম্বী লোকক কংগ্ৰেছৰ এই যিটো কুচক্ৰান্ত এই কুচক্ৰান্ত প্ৰতিহত কৰিবৰ কাৰণে মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত